आपको क्रिमिनल्स तो पसंद है ना, मुझसे प्रिटी क्रिमिनल कहीं मिलेगी क्या? প্ৰথমতে মই এইটো ক'ব বিচাৰিম যে ধেমাজি আহি মোক বহুত ভাল লাগিছে আৰু ইয়াত আমি দুটা হল ভিজিট কৰিলোঁ আৰু ইমান ধুনীয়াকৈ মানে যেনেকৈ মানে মানুহে আহিছে আৰু ফিল্মখন চাইছে ইমান ধুনীয়া আমি মৰম পাইছোঁ চবৰ পৰা আৰু চবেই ইমান ভাল কমপ্লিমেণ্টছ দিছে সেইটোৱে মই মানে অলৰেডি সুখী ৰাইট আৰু প্ৰথম অসমীয়া চিনেমা সেইটো কৰি মই ভেৰি লাকি কাৰণ এইটো ৰবিদাৰ লগত আছে ঋষিদা আমাক যেনেকৈ মানে এইটো কেনেকৈ আমাৰ যে পষ্ট প্ৰডাকশ্যনৰ এটা কি কয় হাউ ডু আই চি দিছ প্ৰচাৰ যে হৈ ৰাই ইমান ধুনীয়াকৈ কৰিছে এইটো থেংক ইউ ঋষিদা নন্দিনী কাশ্যপ আছে তাই নাই এতিয়া থিয়েটাৰৰ কাৰণে গ'ল বাট অ'ভাৰঅল গ্ৰেট এক্সপিৰিয়েঞ্চ মই বহুত শিকিছোঁ আৰু সেইটোৱে মই চেষ্টা কৰি থাকিম মই অসমীয়া আৰু ভাল কৰোঁ আৰু কৰিম আমি অসমৰ ইমূৰৰ পৰা সিমূৰলৈ গৈছোঁ গম পাইছোঁ তেওঁ আমাৰ লাইন প্ৰডিউচাৰ আছে আৰু ধেমাজি RR চিনেমা গৃহলৈ আহিছোঁ আজি আৰু খুব ভাল লগা কথা যে হাউচটো ইয়াতো বাকী ঠাইবোৰৰ দৰে ইয়াতো হাউচফুল গতিকে এইটো কথা আমাৰ কাৰণে বিৰাট খুব ভাল লগা কথা এটা কাৰণ আমাৰ যিটো প্ৰচেষ্টা সেইটো হৈছে যে অসমীয়া দৰ্শকক আমি ভাল চিনেমা দিব বিচাৰোঁ যাতে তেওঁলোকে অন্য ভাষাৰ চিনেমা চাবলৈ ইচ্ছা নোহোৱা হৈ যায়গৈ আৰু তাতকৈ আগতে আচলতে আমি ইচ্ছা কৰাৰ আগতে আমাক সাহসটো তেওঁলোকেই যোগালে যে আজি কেইবাখনো অসমীয়া ছবিৰ লগত যেতিয়াই হিন্দী চিনেমা আহিছে চলিছে হিন্দী চিনেমাবিলাকৰ বিজনেছ আমাতকৈ তলত গতিকে এইটো বিৰাট এটা মানে সাংঘাতিক এটা মানে গৌৰৱ কৰিবলগীয়া কথা যে আৰু বুজিও ভাল লাগে কৈও ভাল লাগে যে অসমীয়া ৰাইজে অসমীয়া চিনেমাই আটাইতকৈ ভাল পায় আৰু আমাৰ কাৰণে ইয়াতকৈ সুন্দৰ কথা একো হ'ব নোৱাৰে আৰু আমি ছবি নিৰ্মাণ কৰোঁতে আমি বৰ দায়িত্বশীলভাৱে ছবি নিৰ্মাণ কৰিব লাগে মই এটা বস্তু এটা ফেক্টৰ দেখিলোঁ আমাৰ এইখন ছবিত বা মোৰ ইয়াৰ আগৰ ছবিখনতো যে আমাৰ ছবিখন পৰিয়ালৰ আটাই একেলগে উপভোগ কৰিব পৰা এখন ছবি য'ত কোনেও অলপমানো অসুবিধা অনুভৱ নকৰে বাপেকে জীয়েকে বহি একেলগে চাব পৰা এখন চিনেমা যেতিয়া হয় তেতিয়া আমি দেখা পাওঁ যে পৰিয়ালটো ওলাই অহাৰ এটা বাহানা হয় সেইটো ছবিখন ভাল হওক ন ভাল ছবি আহিব ভাল ছবি বেয়া ছবিও আহিব কিন্তু এটা দিন স্মৰণীয় হৈ ৰৈ তেওঁলোকৰ গোটেই পৰিয়ালটোৰ বাবে একেলগে গৈ উপভোগ কৰাটো গতিকে ভাগ বতৰা দৰ্শকৰ মাজত নকৰাকৈ গোটেইকেইটা শ্ৰেণী গোটেই আটাইকেইটা বয়সৰ মানুহে যেতিয়া একেলগে ছবিখন চাব পাৰিব তেতিয়া মই ভাবোঁ যে এইখন আচলতে সফল ছবি ইনফেক্ট আমি কালি মাজুলীত চিনেমাখন চালোঁ ইয়াৰ পিছত